পবিত্ৰ কুৰাণ শৰীফ যদি ভাল পাই শুনক আল্লাহৰ ফৰিস্তা সকলৰ কুৰাণ পঢ়া এই কুৰাণ পঢ়া শুনি যদি ভাল লাগিছে এটাকৈ শ্বেয়াৰ কৰি মাশাআল্লাহ লিখি দিয়ক আজিৰ এই দৃশ্য কোনো মছজিদ তথা মাদ্ৰাছাৰ নহয় আজিৰ এই দৃশ্য দিগলজাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ 18খন মছজিদৰ ভিতৰত কুৰাণ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে দিগলজাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুলে এই বিদ্যালয়খনত ইংৰাজী অসমীয়া আদিকে ধৰি মক্তবৰো শিক্ষা দিয়া হয় এই স্কুলখন হুজাই জিলাৰ মুৰাজাৰৰ দিগলজাৰত অৱস্থিত এই স্কুলখনে এবাৰ মেট্ৰিকত 100% ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এনেকুৱা এখন স্কুলত আপোনাৰ সন্তানক যদি দিব বিচাৰে স্ক্ৰিনত থকা নম্বৰত যোগাযোগ কৰক এই স্কুলখনত ডিগ্ৰীধাৰী অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক পাঠদান দি আছে تنزيلا ممن خلق الأرض والسماوات العلى. English sometimes I read inside the Holy Quran. Actually, according to me, that means the Holy Quran is the speech of Allah. It is the last book of Islam. One who recites the Holy Quran, then he will become the perfect in his future life. Actually, according to me, the Holy Quran is the precious book, so that we should recite the Holy Quran every morning and every night. Don't never forget to say the Holy Quran. Thank you so much. Pray for me to success about my future. যেহেতু আপনি স্কুলৰ সভাপতি কি জনাব স্কুলৰ বিষয়ে যেহেতু আজি ইমান সুন্দৰ কুৰাণ প্ৰতিযোগিতা এজনী ছাত্ৰীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছে বা যদি কোনো গাৰ্জেন্টে ছাত্ৰ ছাত্ৰী দিব বিচাৰে কি জনাব আমি সকলো এই অঞ্চলৰ আমাৰ অঞ্চলটো পিছপৰা অঞ্চল শিক্ষাৰ ক্ষেত্ৰত আৰু দুখীয়া অঞ্চল আমি নিম্নমানৰ এটা ফিজ ধাৰ্য কৰিছোঁ আৰু সকলো দুখীয়া ফেমিলিৰ মানুহে আমাৰ ইয়াত পঢ়াব পাৰিব কষ্ট নহয় আমাৰ ইয়াত অসমীয়া মাধ্যমৰ লগতে ইংৰাজী আৰু সবাই মক্তবৰ ভাল এটা শিক্ষা চলি আছে আৰু আপোনালোকে দেখা পাইছে এই কেইদিন আগতে বড়োৰ যিটো মৰকজ মছজিদত যিটো সবাই মক্তবৰ কম্পিটিশ্যন হৈছিল বছৰ দিগলজাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু আমাৰ এইখন বিদ্যালয়ৰ পৰা যোৱা কেইবছৰৰ পৰা মেট্ৰিক পৰীক্ষাত 100% উত্তীৰ্ণ হৈছে আৰু ভাল ফলাফল প্ৰদৰ্শন কৰিছে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতত আৰু ভাল ফলাফল কৰিব বুলি আমি আশাবাদী বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম والتين والزيتون وطور سينين وهذا البلد الأمين لقد خلقنا الإنسان في أحسن تقويم